নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জপেলান। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ যোৰহাটৰ পৰা কিছুমান ভেকেঞ্চি আহি গৈছে। ইয়াৰ কাৰণে কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি হয়, কেনেদৰে আবেদন কৰিব লাগিব আৰু ভেকেঞ্চিখিনি কি আহিছে সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে যে ভেকেঞ্চিখিনি আহিছে ডিপিএছ যোৰহাটৰ পৰা ৰিক্ৰুটমেণ্টৰ পৰা আহিছে। ইয়াত আপোনালোকৰ ফেকালটিও আছে আৰু অন্য কিছুমান ভেকেঞ্চিও আছে। পোনপ্ৰথমে আপোনালোকক কৈ দিছোঁ, দেখিব পাইছে দিল্লী পাব্লিক স্কুল যোৰহাট, মানে আপোনালোকৰ দিল্লীত চাকৰি নহয়, যোৰহাটতে চাকৰি, কিন্তু নামটো সেই বুলি আছে, যোৰহাট হয়। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 31/3/2024, মাৰ্চ মাহৰ 31 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। ভেকেঞ্চিখিনি গ্ৰেড 3 গ্ৰেড 4 হয়। মই আপোনালোকক সম্পূৰ্ণ ভেকেঞ্চিখিনি ডিটেইলছ কৈছোঁ, আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে পোনপ্ৰথমে যিটো ভেকেঞ্চি আছে NTT ভেকেঞ্চি, ট্ৰেইন ইন প্ৰিমেণ্টেৰী এডুকেশ্যনৰ ভেকেঞ্চি। তাৰপিছত আপোনালোকৰ আছে PRT ভেকেঞ্চি, ইংলিছ মেথছ আৰু ছায়েন্স আছামিজ হিন্দী সংস্কৃত ছ'চিয়েল ছায়েন্স কম্পিউটাৰৰ কাৰণে আছে। আৰু TGT ভেকেঞ্চি আছে, ইংলিছ মেথমেটিক্স ছ'চিয়েল ছায়েন্স এনেকুৱা ধৰণৰ। আৰু আপোনালোকৰ PGT ভেকেঞ্চি আছে, ইংলিছ ফিজিক্স কেমেষ্ট্ৰি। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত দেখিব পাৰিছে, যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে বা আপোনালোকে পোষ্ট গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। স্কলাৰ চাইক আপোনালোকে দেখিব পাৰিছে। আৰু আদাৰ্ছ দেখিব পাৰিছে স্কুল কাউন্সিল স্পেচিয়েল এডিটৰো ভেকেঞ্চি আছে। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন মাত্ৰ গ্ৰেজুৱেশ্যন হয়। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, স্কুল কাউন্সিলৰ স্পেচিয়েল এডুকেটৰৰ কাৰণে গ্ৰেজুৱেশ্যন কৰিছে, যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়া আবেদন কৰিব পাৰিব। নন একাডেমিক ভেকেঞ্চি আছে, লাইব্ৰেৰিয়ান, লেব এছিষ্টেণ্ট, একাউণ্ট ষ্ট'ৰ, IT এডমিনিষ্ট্ৰেটৰ। ইয়াৰ কাৰণে মাত্ৰ বিচাৰিছে, ইয়াৰ কাৰণেও গ্ৰেজুৱেশ্যনলৈ আবেদন কৰিব পাৰিব। আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে 3 বছৰ টিচিং এক্সপিৰিয়েঞ্চ। সকলো ভেকেঞ্চিৰ ক্ষেত্ৰত নহয়, যেনেকৈ লাইব্ৰেৰিয়ানৰ ক্ষেত্ৰত নালাগে, লেব এছিষ্টেণ্টৰ ক্ষেত্ৰত নালাগে। বাকী যিখিনি টিচিঙৰ ভেকেঞ্চি হয় সেইখিনি 3 বছৰকৈ এক্সপিৰিয়েঞ্চ লাগিব। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ যি ইমেইল দেখিছে career@dpsjorhat.in, এইটো ইমেইলত আপোনালোকে নিজৰ বায়'ডাটাখন যে পঠাই দিয়ে 31/3/24 আগত, তেতিয়াই আপোনালোকৰ আবেদনসমূহ হৈ যাব। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 31 মাৰ্চৰ আগত আপোনালোকে আবেদনসমূহ কৰি ল'ব। মই আপোনালোকৰ ইমেইলটো আকৌ এবাৰ দেখাইছোঁ, এইটো ইমেইল হয়। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আজিলৈ নতুন ভিডিঅ'ত লগ পাম।